চাওক পানী দেখিছে এতিয়া কেমেৰাত কিমান দূৰ ফুটি উঠিছে পানীৰ চাউণ্ডটো সেইটো মই ক'ব নোৱাৰিম বাৰু কিন্তু এটা ধুনীয়া কলকলনি চাউণ্ড যিটো চাউণ্ড শুনিলে মানে মনটো আপোনাৰ ভাল লাগি যাব দেখিছেনে নিশ্চয় আৰু আপোনালোকে ধৰিব পাৰিছে চাগে পানীৰ যিটো ধাৰ সিটো সৰু খুঁটি হিচাপে মই বহুত বেছি দেখিছোঁ এটা ধুনীয়া মনোৰম দৃশ্য আপোনালোকে চাওক কি ধুনীয়া দৃশ্য এটা সঁচাকৈ কৈছোঁ সদায় অফিচ ঘৰ কৰি এইবিলাক দৃশ্য এইবিলাক যেন সৃষ্টি প্ৰকৃতিৰ পাহৰি গৈছিলোঁ তেনেকুৱা এটা অনুভৱ হৈছিলে কিন্তু আজি আহি পুনৰ গম পালোঁ যে এইবিলাক পৰিৱেশ কেতিয়াও শেষ নহয় অকল আপুনি সময় দিব লাগিব এইবিলাকৰ প্ৰতি আপোনালোকে আকৃষ্ট থাকিব লাগিব তেতিয়া আপোনালোকে গম পাব যে ইয়াৰ নৈসৰ্গিক বা ইয়াৰ যেটা আকস্মিক এটা ফূৰ্তি সেইটো আপুনি পাব সেইটো আপুনি বেলেগত বিচাৰি কেতিয়াও নাপায় অকল গাঁও বা অকল গাঁৱলীয়া পৰিৱেশতহে এইবিলাক বিচাৰি পাব চাওক ছাইডতে আপোনাৰ ৰবৰ গছ ই ধুনীয়া পৰিৱেশ এতিয়া ভাল লাগিছে বাৰু কিন্তু ৰাতি আপোনাৰ নিশ্চয় ইয়াতে ভয় লাগিব সেইটো খাটাং ধুনীয়া পৰিৱেশ দেখিছেনে পানীৰ কলকলনি চাউণ্ড যদি কবি হ'লো হয় নিশ্চয় ইয়াৰ পাৰত বহি কবিতা লিখিবৰ কাৰণে মই উৎস এটা বিচাৰি পালোঁ হয় এটি সৰু খুঁটি যিটো খুঁটিত বৈ গৈছে পানী যেনেকৈ আমি অতীতবোৰ পাৰ কৰি আহিছোঁ ঠিক তেনেকৈ পানীৰ খুঁটিত সোঁতবোৰ পাৰ হৈ আছে আৰু এই মনোৰম দৃশ্য দেখি আমাৰ অতীতলৈ মনত পৰে যিবিলাক ভাল স্মৃতি আমি অতীতত পাৰ কৰি আহিছোঁ সেইবিলাকলৈকে মনত পৰে তো মানুহক এটা কি লাগে আপোনাৰ যদি সহজ ভাষাত ক'বলৈ যাওঁ এটা অকল স্মৃতিৰ প্ৰয়োজন যিটো স্মৃতি আপুনি উন্মন্থন কৰি পেলাই গম পায় যে সঁচাকৈ আমি অতীতত কি পাৰ কৰি আহিছোঁ কি পাৰ কৰি অহা নাই তো এইবিলাক যেতিয়া আমি ব্যস্ত থাকোঁ এইবিলাক আমাৰ অন্তৰত থাকে যদিও আমি এইবিলাক সন্মুখলৈ আনিবৰ কাৰণে অসমৰ্থ হওঁ কিন্তু যেতিয়া আপুনি এটা স্পষ্টবাদী মন লৈ পেলাই এইবিলাক এনেকুৱা ধৰণৰ ঠাইত আহে তেতিয়া আপোনালোকে বুজিব পাৰে যে আচলতে হয় সময়বোৰ আমি যেনেকৈ পানীৰ গতি ধাৱমান হৈ আছে নিৰবিচ্ছিন্নভাৱে ঠিক তেনেদৰে আমি আমাৰ অতীতবোৰকো আমি আমাৰ দিনবোৰকো পাৰ কৰি আহিছোঁ এই ব্যগ্ৰতাৰে যেনেকৈ পানী নিৰবিচ্ছিন্নভাৱে বৈ গৈ আছে ঠিক তেনেকৈ আমি আমাৰ সময়বোৰ নিৰবিচ্ছিন্নভাৱে পাৰ কৰি গৈ আছোঁ ভাল বেয়াৰ মাজেৰে